मेरे नारी नो नारी नारी रे राधु रे मेरे ना আকাশে জরারে আজি বিজুলি খৰিতা হৃদয়ে ৰচিলে আজি প্ৰেমৰ কবিতা তোৰ ৰহন সাজে গাভৰু ধৰণী সৰুৰ পৰা হেঁপাহ মানে ছিংগাৰে হোৱা হেঁপাহ আছিলে মানে ইমান ডাঙৰ নহ'লেও মানে মানুহে কোনোবা 2-4জনে চিনি পালেও মানে যথেষ্ট তেনেকুৱা ইমান ডাঙৰ ছিংগাৰো হ'ব মন নাই মানে Dari da da di de 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 da di di de 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 da da di de di di de di de di de da 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 de da 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 de 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 অসমৰ প্ৰতিভা আমাৰ গৌৰৱ এই বিশেষ অনুষ্ঠানটিত আজি মোৰ সৈতে আছে ওদালগুৰি ৰৌতাৰ এজন বিশেষ প্ৰতিভাসম্পন্ন যুৱক জিন্তু মুণ্ডেকা আৰু জিন্তুৰ কণ্ঠটো শুনিলে আপোনালোকে আচৰিত হৈ উঠিব ইতিমধ্যে আপোনালোকে জানে যে ভাইৰেল যুৱক ৰহিম ৰাজৰ পিছতে জিন্তুৰ কণ্ঠই বৰ্তমান খলকনি লগাইছে আমি কথা বহুতো পাতিম গীত শুনিম যিটো জিন্তু আছে মোৰ সৈতে খুব এজন মৰম লগা ল'ৰা জিন্তু খবৰ কেনেকুৱা খবৰ ভাল আছোঁ ভালে গীতৰ চৰ্চা কৰি আছে গীতৰ চৰ্চা কৰি আছোঁ সদায় কৰা হয় চৰ্চা ঘৰত থাকিলে মানে এনি টাইম গাই থকাই হয় আৰু গীত প্ৰথমতে যদি অতি সুন্দৰ জুবিনদাৰ হামি শুনিব পাৰোঁ ভাল লাগিব जाने क्या चाहे मन बाबरा अखियन मेरे सावन चला अखियन मेरे सावन चला रा 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 रे रे ने दे ने रा रे रा 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 रे नो de re 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 na di da di da di da di da di ne re ne da di ne mere na ra di no na di re ra di re mere na ধন্যবাদ বঢ়িয়া খুব সুন্দৰ কণ্ঠ দেখিলে শুনিলে একেবাৰে কুলিৰ নিচিনা মিঠা কণ্ঠ এটা ভাল লাগিলে জিন্তুৱে গীতৰ চৰ্চা কেতিয়াৰ পৰা কৰিছে মই তোমাৰ 2007 চনৰ পৰা গান গাই আছোঁ 2007 চনৰ পৰা তোমাৰ মানে তেনেকৈ ষ্টেজ প্ৰগ্ৰাম কৰা নাছিলোঁ 7 চনৰ পৰা যেতিয়া দেউতাই মোক গোটেইখিনি তাবলা হওক হাৰমনিয়াম হওক গোটেইখিনি ঘৰত আনি দিছিলে তেনেকৈ বজাওঁ দেউতাও বজায় দেউতাৰ ক্লাছিকেল নাই তেনেকৈ বজায় ক'ব গ'লে এটা গীতৰ পৰিৱেশ এটা আছিল ঘৰত ন তেনেকুৱা আছিলে গোটেই গাঁওখনৰ মানুহ আহে বজাবলৈ কোনোবাই তাবলা বজায় কোনোবাই হাৰমনিয়াম বজাই দিয়ে কোনোবাই নালটো বজাই দিয়ে তেনেকুৱা আৰু গোটেইখিনিয়ে মানে আহি এটা আড্ডা নিচিনা গোটেই সন্ধিয়া মানে গোটেইখিনি মানুহ আহি মানে তেতিয়াৰ পৰাই মানে আছে আৰু 2007 চনৰ পৰা বৰ্তমানলৈকে তুমি গীতৰ চৰ্চা কৰি আছা মানে আনুষ্ঠানিক শিক্ষা লোৱা আছিলে গীতৰ নাই তেনেকুৱা আনুষ্ঠানিক মানে শিক্ষা লৈছিলোঁ তোমাৰ খুব বেছি 2 মাহ নে 3 মাহ এনেকৈ গ'লোঁ তাৰপৰা নাই যোৱা তেতিয়া মানে অসুবিধাটো মানে তেনেকুৱা হোৱা নাছিলে মানে এনেই মানে তেতিয়া আমাৰ দেউতা মানে কিবা কামত ব্যস্ত হৈ থকা মানে আনা নিয়া তেতিয়া প্ৰব্লেম হয় ঘৰৰ পৰা অলপ দূৰত যাব লাগে তেতিয়া মানে মই ক'লোঁ আৰু হ'ব দিয়ক নালাগে এইখিনিতে মই এইখিনি শিকি ল'ম বুলি ক'লোঁ আৰু মানে তোমাৰ ঘৰত কোন আছে বা তোমাৰ গোটেই পৰিচয়টো যদি ভালকৈ দিবা মোৰ ঘৰত এতিয়া আমাৰ 10জন পৰিয়াল 10জনৰ ভিতৰতে মা দেউতা আছে আমি ককাই ভাই 4জন ভণ্টি এজনী নবৌ 2জনী ভতিজী এজনী তোমাৰ গোটেই ঘৰৰ ঠিকনা মোৰ ঘৰ ওদালগুৰি ডিষ্ট্ৰিক্ট ৰৌতাৰ 1 নং খুৰাবাৰী গাঁও আৰু মানে বজাৰখন মৰাংচি বজাৰৰ ওচৰতে একদম লগালগি এইবাৰ কি শুনাবা এবাৰ জুবিন দাৰ এটি মায়ে লগৰ গীতটি অকণমান গুণগুণাবি নিচু কৰি গীত মোৰ কেনিনো হেৰালে হৃদয় কোনত থানবান জ্বলি থকা জেউতি কেনিনো লুকালে সমীৰত ধুমুহাৰ গান এন্ধাৰে সাৰ পাই হাঁহি মাৰি কয় তইহে মোৰ সন্তান
তইহে মোৰ সন্তান নিচু কৰি গীত মোৰ কিনিনো হেৰালে হৃদয় কোনত থানবান। এয়া খুব সুন্দৰ কণ্ঠ। আৰু জিন্টুৱে পেছাত কি কাম কৰে? আমাৰ পেছা মানে দোকান এখন আছে, এতিয়া নতুনকৈ খুলিছিলোঁ। দোকানখনতে এতিয়া থাকোঁ, গ্ৰিলৰ দোকান। ৰৌতা চাৰিআলি টাউনতে আছে দোকানখন। ককাই ভাই মানে আজি মই গ'লোঁ, কেতিয়াবা কাম বোলে মোৰ বেলেগ কাম আহিলে কোনোবা এজন গ'ল, তেনেকৈ থাকোঁ আৰু। মানে বুজাবত দোকান চলিছে। মানে দোকানতো তুমি সময় দিব লাগে। তুমি মানে গীতৰ চৰ্চা তুমি কেতিয়া দোকানত থাকিলে গীত তুমি গুণগুণাই থাকা? মই একদম চাইকেল চলাই বা বাইক চলাই গ'লেও মই মানে গান মাৰি মাৰি গৈ থাকোঁ মানে। তোমাৰ দোকানত থাকিলেও কিবা এটা যদি কৰি আছোঁ মানে গানটো মানে চলি থাকে আৰু মুখত থাকে আৰু গান। তুমি যে ইমান সুন্দৰ গীত গোৱা, তোমাৰ ওচৰ চুবুৰীয়া তোমাক কি বুলি কয়? ওচৰ চুবুৰীয়া গোটেইখিনিয়ে মোক সদায় গীতখিনি মানে যিমানখিনি জানো সেইখিনি আগবাঢ়ি যায় বুলি সকলোৱে কয় মোক। কিবা এখন সৰু সুৰা বিহু হ'লেও কিবা ফাংচন এখন হ'লেও মানে মোক মানে গীত তাতে পৰিৱেশন কৰিব দিব আৰু এটা হ'লেও মানে দুটা হ'লেও গাই যাব লাগিব বুলি এনেকৈ কয় আৰু সকলোৱে কয়। তোমাৰ কাৰণে এটা নিৰ্দিষ্ট সময় থাকে ন যি গীত গাব কাৰণে? সেইটো থাকে। গাঁও বুলি নহয়, ওচৰ চুবুৰীয়া আকৌ অকণমান 5 কিলো 6 কিলোমিটাৰ দূৰৰ গাঁৱতো যদি কিছুমান যদি প্ৰগ্ৰাম যদি হয় নহয়, মোক যদি তাত যদি দেখে আৰু গান এটা গাই দে এনেকৈ ক'ব আৰু গোটেই লগৰখিনিয়ে হওক, কোনোবা মানে বয়সীয়াল মানুহ হ'লেও মোক দেখিলে মানে কয় আৰু তুমি এটা গান গাই যাব লাগিব বুলি। মানে তোমাক তোমাৰ অঞ্চলৰ মানুহে জানে যে গীত গাবলৈ জানে। এইবাৰ কি শুনাম? আজি মানে কথা কমকৈ মানে গীত বেছিকৈ শুনিবলৈ মন গৈছে। এইবাৰ মায়াবিনীটোকে অকণ দাৰাদনে দাৰাদ দাৰাদে দাৰাদৰে ৰে ৰাৰাদে দাৰাৰানা দাৰে ৰে দাৰাৰাৰা দে ৰে ৰে দাৰি দাৰাৰি দে 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 ৰে ৰে রাত দি রে দে 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 রা রা দে দে রে দে রে দে দে রা 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 দা রা রে দা রা 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 দে রে প্রতিশরতর প্রভাতি ফুরে কব তোমাকে মোর কথা প্রতি মেঘালির নিশা জুড়ে কব তোমাকে মোর ব্যথা ধুমুহার ঘটে মোর বহু যুগরে নাচুন এন্ধাৰু সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। ধন্যবাদ। এয়া মই কি ক'ম, কোনো ভাষাই নাই। বাকীখিনি আপোনালোকে ধুনীয়াকৈ জনাই কমেণ্টত। খুব বেছি ভাল লাগিছে। আৰু এনেকুৱা প্ৰতিভাসম্পন্ন যুৱকক আপুনি মই আগুৱাই নিব লাগিব। গতিকে জিন্টুক যিমান পাৰে আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব, যাতে বৃহত্তৰ ওদালগুৰি ৰৌতা অঞ্চলৰ পৰা জিন্টুৱে এদিন গোটেই অসমত দপদপাই থাকে। আমাৰ সেইটোৱে কামনা। মানে যিটো জুবিন দা আমাৰ মাজত নাই, জুবিন দা নাই বুলি ক'বলৈ আমাৰ ভয় লগা হৈছে। কি ক'ম, কোনো শব্দ বিচাৰি পোৱা নাই। এতিয়া অসমবাসীয়ে এটি সঠিক সিদ্ধান্ত পাব বুলি সদায় ৰৈ আছে। গতিকে জুবিন দাৰ উচিত ন্যায় হওক তাই কামনা কৰিছোঁ। জুবিন দাৰ বিষয়ে তুমি কি ক'বা আজি? দাদাক লগ পোৱা বহুত হেঁপাহ আছিলে, কিন্তু এদিনো লগ পোৱা নহ'ল। মানে ফাংচন অনুষ্ঠান চাইছোঁ দাদাৰ, ওদালগুৰিত গ'লেও ঢেকীয়াজুলিত গ'লেও মানে দাদাৰ অনুষ্ঠান বুলি ক'লে মানে দৌৰি যাওঁ আৰু চাব লাগিব বুলি যাওঁ আৰু সেইটো বিচাৰোঁ। দাদাই সোনকালে ন্যায় পোৱাটো বিচাৰোঁ সোনকালে। এতিয়া দাদাৰ আদৰ্শৰে আমি এতিয়া যাব লাগিব। দাদাৰ সৃষ্টিখিনি আমি আমাৰ এতিয়া কণ্ঠৰে ওলাই দিব লাগিব। তেনেকৈ নাই, জিন্টুৰ সপোন আছেনে যে এজন ভাল কণ্ঠশিল্পী হয়? আছে, সেইটো সপোনটো থাকিবই। সেইটো চবৰে থাকে। কিছুমান কোনোবাই কিবা কৰিম, মোৰ কিন্তু সৰুৰ পৰা হেঁপাহ মানে ছিংগাৰে হোৱা হেঁপাহ আছিলে। মানে ইমান ডাঙৰ নহ'লেও মানে মানুহে কোনোবা 2-4জনে চিনি পালেও মানে যথেষ্ট, তেনেকুৱা যথেষ্ট তেনেকুৱা আৰু ইমান ডাঙৰ ছিংগাৰো হ'ব মন নাই মানে, তেনেকুৱা হ'লেও মানে যথেষ্ট। তোমাৰতো এটা ভিডিঅ' ভাইৰেল হৈছিলে মাজতে, মই সেইটো ভিডিঅ' চাই তোমাক আজিলৈকে বিচাৰিছোঁ। সেইটো ভিডিঅ' ক'ৰ আছিলে? এখন মঞ্চৰ ওচৰত বহি আছে। সেইটো আমাৰ গাঁৱৰে আছিলে। সেইখন মুকলি বিহু প্ৰতিযোগিতা। তাত আমি যেতিয়া আমি এইবোৰ হেৰি বনাই আছিলোঁ নহয়, এতিয়া ল'ৰাখিনি গোটেইখিনি তাত গোট খালে, আলোচনা কৰিলে আজি সন্ধিয়া কি হ'ব কি নহয়। তেতিয়া মানে এনেই আছিলে, মানে বজোৱা নাই আৰু তেতিয়া মই ঘপককৈ গৈ মই ক'লোঁ এই মাইক্ৰফোনটো দে, মই অকণ গানে গাই দিওঁ। তেতিয়া মাইক্ৰফোনটো লৈ মই নিজে গান গালোঁ আৰু তেতিয়া।
এইবাৰ জুবিনদাৰ কোনটো শুনা? জুবিনদাৰ আকাশে জনাৰে আজি বিজুলী খৰিতা হৃদয়ে ৰচিলে আজি প্ৰেমৰ কবিতা নৰে না নে আকাশে জনাৰে আজি বিজুলী খৰিতা হৃদয়ে ৰচিলে আজি প্ৰেমৰ কবিতা তোৰ ৰহন সাজে গাভৰু ধৰণী গাভৰু প্ৰিয়াৰে গাত তোৰ সেউল বৰণী চুমা পৰশে ৰচিলে কামনা খলিতা নৰে না দে নৰে রং দে রে নরে না ধন্যবাদ। বঢ়িয়া, খুব সুন্দৰ হামিং, কি কম ভাষা নাই, আপোনালোকে দেখিলে শুনিলে। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মানে এই হামিংবিলাক এনে ঘৰত থাকিলে গোৱা হয়নে, মানে ক'ত গোৱা? ঘৰত থাকিলে এনেই মানে যদি এতিয়া মই মায়াবিনীটোৱে গাইছোঁ, মানে মায়াবিনীটো গোটেইখিনি গানটো মানে শেষ কৰি মানে গাওঁ আৰু হামিং দি মানে গোটেইখিনিয়ে আৰু তেনেকৈ গাওঁ। তেনেকৈ মই হেৰি কৰি থাকোঁ আছে মানে নিজৰ প্ৰেক্টিছটো। এনে কেতিয়াবা মানে বাধাৰ সন্মুখীন হৈছিলে নেকি? নাই তেনেকুৱা মানে পজিটিভ হয় সেইটোৱে। আৰু ঘৰত বেছি কোনে উৎসাহ যোগায় তোমাক গীত গোৱাৰ ক্ষেত্ৰত? ঘৰত মোক সকলোকে আগতে দেউতাই দিছিলে, এতিয়া দেউতা দোকানত মানে ব্যস্ত থকাৰ কাৰণে দেউতাই তেনেকৈ দাদাহঁত থাকে, দাদাহঁতে দি থাকে। এতিয়া গোটেইখিনি মানে জোৰ কৰে আৰু এতিয়া মই প্ৰগ্ৰাম আহিলে মানে মই যদি কেতিয়াবা নকৰোঁ দিয়া এইখন প্ৰগ্ৰামখন নকৰোঁ বুলি ক'লে মানে নহয় যাবই লাগিব তেনেকৈ মানে কৰোঁ আৰু। খুব বেছি ভাল লাগিল। এয়া আছিল আমাৰ সকলোৰে মৰমৰ জিন্তুমণি ডেকা, বৃহত্তৰ ওদালগুৰি ৰৌতাৰ। গতিকে আপোনালোকে যিমান পাৰে জিন্তুক ছাপোৰ্ট কৰিব, মৰম দিব, যাতে জিন্তু এদিন গোটেই অসমত দপদপাই থাকে। মই ইতিমধ্যে ক'লোৱে আপোনালোকক। শেষত ৰাইজক কি ক'ব বিচাৰিব? সকলোকে মৰম দিয়া হয়, বহুতখিনি মৰম দিলে। এতিয়া যিখিনি মৰম দিছে সকলোকে বহুত বহুত ধন্যবাদ। সকলোৱে আৰু আশীৰ্বাদ কৰিব যাতে আগলৈ মই এনেকৈ আকৌ নতুন যদি ভিডিঅ' দিওঁ সকলোৱে এনেকৈয়ে মৰম কৰি যাব, তাৰে কামনা কৰোঁ। শেষত যদি তাক ভাল গীত গুণাই ভাল লাগিব। জুবিন দাৰ এটি সেইটো গাইটো আহিলে তুমিতো হাহিলে তুমি মুকুতামণি সৰে দুচকু ভৰিলেও মন নভৰে হাহিলে তুমি মুকুতামণি সৰে দুচকু ভৰিলেও মন নভৰে বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা মৰমৰ বৰষাৰে অনামিকা কলিজা ৰঙা কৰি উজৰি আছা। ধন্যবাদ। জিন্তু জুবিনদাৰ এটি বিশেষ গীত হিয়া দিয়া নিয়া, তাত এটি হামিং আছিলে, যদি অকণমান এইটো গুণগুণাই ভাল লাগিব। ও নানি নে দৰে ন দৰে ন দৰে ন দাৰি ৰে ৰে নাৰি নাৰি নে নাৰি নাৰি নে হিয়া দি গানিয়া দৰে নানা দৰে নানা নানি নাৰাদিনে নানি নাৰাদিনে হিয়া দি গানিয়া।